সাইকেল মাৰি মাৰি ইটা মানে এতে জমেটো সুইগি মাৰছিলো। তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আছো বৰ্তমান পাঠশালাত, কিন্তু আপোনালোক পাঠশালাত নাথাকিব, মানে মোৰ মেডিকেলত কিবা অলপ কাম আছে। কামখানি হোৱা মানে আপোনালোকে মানে অতীতক লাগি বলকচোন মোৰ কি হৈছিল আচলতে। তো নৰ্মেল টাইপৰ ব্লগ অলপমান সিয়াতে তেল চাল মাৰি লওঁ, তাৰপিছত অকণমান উল্টা পাল্টাকে ঘূৰিম গুৱাহাটীত, মানে নৰ্মেল পুৰণা ব্লগ দিয়ে এইটো। তো গাইজ বাপৰে বাপ এনেকৈ মানে তেল চাল ভৰলোঁ, ভাল লাগা তো এনেকৈ তেল চাল ভৰলোঁ। আৰু গাইজ এটা স্মৃতি মনত পৰি গৈছে, মই যেতিয়া চুইগি জমেটো মাৰি আছিলোঁ না, গৈছে নামিয়ে দেউ ৰ, যেতিয়া চুইগি জমেটো মাৰি আছিলোঁ, এই গাইজ বিশ্বাস কৰা দেই, এই দচা এক্সপ্ৰেছ এই গাড়ীৰ চাবিটো এই কৰোঁ ৰ, বেছি এক্সাইটেড হৈছোঁ। গাড়ীৰ চাবিটো লৈ লওঁ নহ'লে আৰু ইয়াতে বহুত মানে সেই কৰি দিব। দচা এক্সপ্ৰেছৰ আপোনালোকৰ ইয়াতে অৰ্ডাৰ লৈছিলোঁ, প্লাছ এই তাতে বহি থকা আছিলোঁ মানে চুইগি জমেটো মাৰোঁতে। আৰু সেই চুইগি জমেটো গাইজ আৰু আহিম নেকি লাইনত, সেইকাৰণে কিবা এটা মানে ভাল লাগে আৰু সেইটো আৰু ফ্ৰীডম কাম এইটো। মানে আপোনাক কায়তে সেই কৰিব নাহে যে তই কৰিবই লাগিব, সেনে নহয় আৰু যদি আজি ডিউটি কৰিব মন নাই নকৰিব পাৰে, সেনে মানে ভাল লাগে দেছোঁ আৰু চুইগি জমেটো। তো এই গলিত কিমান চাইকেল মাৰিলোঁ, কিমান সেই কৰিলোঁ, যি নহওক এতিয়া যাই থাকোঁ। ৰুমমেট যে একচুৱেলি আগতে সিয়াক লগ কৰোঁ, সিয়াক কেমেৰাত বাৰু সি কেমেৰা ফ্ৰেণ্ডলি নহয়, সি এনেও নুঠে কেমেৰাত, তথাপিতো তাকেলৈকে যাওঁ। তো গাইজ যাই আছোঁ সেনেকৈ গলি। তো গাইজ বৰ্তমান যাই আছোঁ ৰূপনগৰ, ক'লোঁ আপোনালোকক ৰাজগড় হৈ এইটো আছে। বৰ্তমান আছোঁ সেয়া ৰাজগড়ৰ সৰু বাইলেন, মানে এইটোত আছোঁ আৰু মস্ত পানী হৈ ইয়াতে জানে একদম মানে কি ভয়ানক পানী। তো এনেকৈ যাই আছোঁ আৰু GS ৰোডে হৈ এনেকৈ মানে GMCৰ সহায়দি যাব লাগে আৰু তাত তাকেলৈকে। তো গাইজ ফাইনেলি GMC পাম আৰু GMCৰ সহায়দি এনেকৈ যাব লাগিব। তো বৰিং হ'ব পাৰে, মানে মই নৰ্মেল ব্লগ এনেকৈ নিদিওঁ না, মোৰ ভিডিঅ'বিলাক নৰ্মেল ব্লগবিলাক এনেকুৱাই হয়, অলপমান বৰিং চৰি। আহি পালোঁ এনেকৈ আৰু ক'বাই 200 মিটাৰমান আছে ৰূপনগৰ আহি পালোঁ। সেইকাৰণে চাওক অলপমান এনেকৈ ক'বাই গ'লে ইয়াৰ ঘৰটো পাই যায়। নেক্সট আৰু ক'বাই যাম আৰু আজি এনে ঘূৰিম আৰু এনে নৰ্মেল হিচাপত আৰু ঘূৰা ব্লগ আৰু যিহেতু নৰ্মেল ব্লগ নবনাওঁ না সেনেকৈ আজি নৰ্মেল ব্লগ সেইটো। আহি পালোঁ ডাইৰেক্ট আমাৰ ৰাজবংশী ভাইৰ মানে ৰুম আহি পালোঁ। সেইফালে সি আছে, সিটো কেমেৰা মানে ফ্ৰেণ্ডলি নহয় না, মানে সি লুকে আছে অলপ দূৰত গেছি। যি নহওক ইয়াৰে পৰা যিটো ভিউ আপোনালোকে চাওক না, কি মজা লাগে একদম মানে ভিউটো। এইফালে চাইড হয় বিল্ডিং চিল্ডিং, আৰু লগতে মানে এই ভিউটো মজা লাগছে একটা চাব পাৰে। বাপৰে বাপ কি এটা মজা চিনাৰী, কি ক'ম আৰু শান্তি। এনে বহু সময় অপেক্ষাৰ অন্তত এটা ভাড়া লাগছিল, সেইটো মানে কেঞ্চেল হৈ গ'ল, মানে ধৰবাই নাপালোঁ। তো গাইজ এনেকৈ ৰাজবংশী ৰুমৰ পৰা আহি গ'লোঁ। বহুত সময় আছোঁ, মই কেইটামানত 10টামান বজাত যাই এতিয়া 1টা বাজিল নে কেইটা বাজিলে 2:25 মানে আমি আগৰ মানে ৰুমমেট আছিল না, সি সিয়াৰ লগত থাকলোঁ, মানে সি কেমেৰা ফ্ৰেণ্ডলি নহয় কাৰণে সিয়াক কেমেৰাত দেখা নহ'ল। যি নহওক বাৰু গাইজ ভাল লাগিল, বহুত দিনৰ মূৰত মানে তাকো লগ পালোঁ। আৰু এতিয়া বৰ্তমান আমি কি প্লেনিং কৰোঁ, মানে ৰেপিড' মাৰি বুলি ভাবিছিলোঁ, কিন্তু ৰেপিড'টো মানে মাৰিব নোৱাৰোঁ। কিয়, কাৰণ যিটো কটি ফেটা ৰ'দ দিছে, ভিডিঅ'টো তাতে আপলোড কৰিছোঁ ৰাজবংশীৰ তাতে। এয়া ভিডিঅ' আপলোড হৈ গৈছে, দেখছি না ভালকৈ ৰাইজে কেমেৰামেন, দেখছি না ভিউজে আনা ভিডিঅ'টো ভিউজ দিবা দি ভিউজ দিয়ক। ৰিচ কিয় নাপায় জানো না গাইজ, কাৰণ ভিডিঅ' মই 25 দিন না কিবা দিনৰ মূৰত দিছোঁ। যি নহওক এতিয়া আমি এটা গলিত আছোঁ, কি গলি বাইলেন নম্বৰ 9 না, এইটো বাইলেন নম্বৰ 903। ৰেপিড' মাৰিব নৰি দিয়ে না এই কটি ফেটা ৰ'দত। মই নৰো দে, তই চুইগি মাৰছিলোঁ এলাখান জেগাৰ আগতে, কিন্তু এতিয়া বৰ্তমান মানে ভাবা নাই কিয়। আৰু গাইজ বৰ্তমান অংকুৰৰ প্ৰিয় জেগাত আছে, মানে অংকুৰে স্মৃতি আছে এলাখান জেগা, বহুত স্মৃতি আছে। ইয়াতে বোলে চাইকেল মাৰি মাৰি ইটা মানে ইয়াতে জমেটো চুইগি মাৰছিলোঁ, মানে ভিডিঅ'ত গম পায়ে আপোনালোকে। যি নহওক এতিয়া আমি গৈ আছোঁ, মানে ক'ত কি যাই আছোঁ আৰু দেখা পাব না কি, নৰ্মেল টাইপৰ ভ্লগ যিহেতু আৰু সেনেহেন বলক ইয়াতে বৰিং নকৰোঁ। আৰু ডাইৰেক্ট এতিয়া বৰ্তমান 2:26 হ'ল, গতিকে আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা। ক'ত যাবি এতিয়া? যাম আৰু আমাৰ মামাহঁতৰ ঘৰ আছে তাকে যাম। বৰ্তমান আছোঁ অম্বিকাগিৰি নগৰত, আৰু মানে বিন্দাছ আহাৰ মামে কাৰ ঘৰ নেকি, মামে ঘৰ না আমাৰ কি নিজা ঘৰ নহয় দে, মামাহঁতৰ মানে ভাড়াত থাকে, মানে গুৱাহাটীতো ভাড়া চাৰা মানে সেনেকুৱাই। আমাৰ আলহীৰ অভাৱ নাই, বাইদেউহঁতৰ মামাহঁতৰ জেঠিহঁতৰ এই বহুত আছে এনেকৈ হাততে দৈ পুৰা মাৰি দিলোঁ, এনেকৈ আহিছিলোঁ। আৰু আজি মানে আলহী খাওঁ ভ্লগ না কি এইটো, এতিয়া এইটো তোমাৰ মামাৰ ল'ৰা ভাইটি হেণ্ডছেক এটা মাৰা, বঢ়িয়া লগ পাম। আৰু এনে অটো আছে, অটোৱে চলাই দিওঁ নেকি আজি গুৱাহাটীত, পাৰি না। বাদ দে আজি নচলাম দে গাইজ, হয় না। এতিয়া আমি ডাইৰেক্ট এতিয়া ক'ত যাম, এতিয়া আমি মামা থেকে যাম আৰু মানে ভাত খাব লাগিব না, ভাত চাত খাই আৰু এতিয়া খাৰ গুলি যোৱা কথা আছে একবাৰ, মানে এই অলপ নেচাৰেল মানে হয় দেখি পাহাৰৰ ওপৰত কি কৰোঁ দেখা যাওক। আৰু তো এতিয়া অকণমান পুৰণা স্মৃতি, মানে আগতে য'ত আছিলোঁ ৰুমত, সেই ৰুমবিলাকত যাওঁ বলকচোন, কেনেকুৱা হৈ আছে চাই আহোঁ একবাৰ, তাকে যাই। বাকী গাইজ এতিয়া যাই আছোঁ আমাৰ ৰুমক লগি ডাইৰেক্ট, মানে ৰুমত মানে ভাত খাবা বা সেই কৰিব নাযাওঁ থাকবা,
এনে যাম আৰু বহুত দিন অহা নাই না এইয়াতো গুৱাহাটী ডাইৰেক্ট বাদ দিলোঁ না তাৰপিছত অহাই নাই সেইকাৰণে গৈ আছোঁ এনেকৈ গাইছ ভাত তাত খাই আহিলোঁ আৰু লাইফষ্টাইল ব্লগ সেইয়াতো লাইফষ্টাইল ব্লগ আমাৰ ৰাকেশ জুনিয়ৰ নেকি যি নহওক বাৰু এইটো য়েছ এইটো আমাৰ সেই আছিল মানে আগতে মই যি আছিলোঁ ভাড়া ইয়াতে আছিলোঁ না ওপৰত মানে আহিলোঁ আৰু এইফালেও একবাৰ যিহেতু এইপিনে আহিছোঁ এতিয়া আমি বজাৰত কিবা এটা বস্তু লওঁ সেইটো নেদেখাওঁ দে গাইছ ইমান আৰু নৰি দে আৰু সেইকাৰণে লাজ লাগে আৰু সেইটো বস্তুটো ল'ম তয়ো গম নাপা কি বস্তু লওঁ মানে এটা বেলেগ বস্তু দে তাৰপিছত যাই মানে ডাইৰেক্ট ক'ত যাবি ফেঞ্চি নেকি তো ফেঞ্চি বজাৰে যাম মানে ইহঁতৰ দোকান আছে কাপোৰ ল'ব যাম তাতে অলপমান আৰু এটা কথা গাইছ চুইগি জমেট' এইবিলাক মাৰিব লাগিব ৰ 2 দিনমান মানে আহি কিনে এতিয়া মানে যাম ৰ তথাপিতো এয়া পালোঁ মানে চানমাৰী আমি এয়া চানমাৰীৰ কাষত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টবিলাক আছিল কি আছিলে ষ্ট্ৰীট জা তাৰপিছত কিবা কিবি আছে না এনেকৈ চুইগি মাৰোঁতে মনত আছিল তো এতিয়া আমি ডাইৰেক্ট যাব লাগে বৰ্তমান ফেঞ্চি বজাৰ আহি পাইছোঁ এতিয়া এসোপা কাপোৰ কিনিম মানে সকলোৰে কাৰণে কিনিম মানে কি কাপোৰ কিয় কিনি আছোঁ ইয়াতে দেখাই আছোঁ এয়া হাৰ্দিক না কি ইয়াতে সোমাই আহিছোঁ ফেঞ্চি বজাৰ আহিছিলোঁ আহি কিনে সেনেকৈ হ'লচেলত মানে বিন্দাছৰ কিবা কাপোৰ ল'ব লগা আছিল মানে ইহঁতৰ দোকান আছে কথাটো হ'ল ফেঞ্চি বজাৰ বুলি ক'লে বহুত আছে ধৰি লওক 100 200 আহক মাইনা আহক সেনে আছে আৰু বহুত আছে আমাৰ এইটো হ'লচেল হয় মানে ইয়াৰ পৰা নি আপোনালোকে বেলেগত বিচৰা মানে হ'লচেল দোকান যিহেতু আছে তাৰ পৰা মানে ইহঁতৰ দোকান আছে দোকানৰ কাৰণে কিবা অলপ ল'লে আৰু এনেকৈ সৰু সুৰা কাপোৰ অলপমান মানে আছিল আৰু ল'ব ঠিক পণ আছিলোঁ ল'লোঁ এতিয়া বলক যাই থাকোঁ মানে ভিতৰত সোমাল হয় কিবা এটা বস্তু ল'ব আছিল মানে ট্ৰাইপড এটা লওঁ বুলি ভাবিছিলোঁ কিন্তু বৰ্তমান টাইম হৈছে আপোনাৰ 5:40 হ'ল গতিকে ইয়াতে যদি আৰু বহুত বেছি সময় ৰখোঁ হয় দেখি আৰু যাম কেনে হ'ব যিহেতু অম্বুবাচী মেলা চলি আছে গতিকে ইয়াত নৰখোঁ বলক যাই থাকোঁ আৰু ডাইৰেক্ট কি আৰু ভিডিঅ'টো কেনে আনিছোঁ গম নাপাওঁ ভিডিঅ'ৰ শেষত দেখি আহি পাইছোঁ একেলগে যদি চাইছে বহুত ধন্যবাদ আৰু কি দেখাব বাৰু আগত এতিয়া শেষ নকৰোঁ অলপমান আৰু ল'ম আৰু গাইছ বৰ্তমান জালুকবাৰী আহি পালোঁ আৰু ইয়াতে কিবা আম চাম প্লাম চাম কিবা কিবি লওঁ যিহেতু আৰু কিবা আমতি আছে ভাল আম নহয় প্লাম না ভাল প্লাম ল'ম এতিয়া প্লাম ভাল হ'ব না কিলো কিমান দাদা 200 তো 200 কিলো উল্টা পাল্টাকৈ এনেকৈ ঘূৰিলোঁ বৰ্তমান মানে যাবই লাগে খৰাঘাট ব্ৰিজ পালোঁ মানে আজি আৰু এনে নৰ্মেল টাইপত ক'লোঁ ভিডিঅ'টো নৰ্মেল হৈছে মানে দিলোঁ আৰু স্মৃতি হিচাপে মানে সেইকাৰণে এৰি থৈ দিলোঁ তো গাইছ কিবা এখন হোটেল আহি পালোঁ কি এখনৰ নাম কি জিলিকা তৰা কাষৰে যি নহওক বাৰু এতিয়া কিবা এটা খাওঁ ব'ল গাইছ সঁচাই টপলা লৈ দেখছা কিবা বোলে ওপৰত বলা বোলে এতে খালে নহয় তাৰ কিবা ওপৰত যাব আহি পালোঁ ডাইৰেক্ট নলবাৰী আৰু ইয়াক মানে বিদায় দিলোঁ এতিয়া নেক্সট ভাই লাগ পাম আৰু নাকি লাগ পাম নেক্সট কণ্টেণ্টত একেলগে কৈছিলোঁ মায়ো ক'লাক নাই আৰু ফাদাৰেও ফোন কৰি আছে মোক মাংস নহয় হ'ব পিছত থাকিম মানে যিহেতু জানাই কামৰ প্ৰেছাৰ সকলোৰে এতিয়া সেইটো ইমান ডাঙৰ মানুহ নহয় দে কামৰ প্ৰেছাৰ বোলে যাব লাগিব দেছো গেছ ফ্ৰেছ হ'ব লাগে না একদম মাইণ্ড একদম সেই হৈ আছে কিবা কিবি হৈ আছে এতিয়া ডাইৰেক্ট ভিডিঅ'তে এতিয়া এণ্ড নকৰোঁ যাই পে এণ্ড কৰিম এনে আমাৰ গাঁওখন কেনে লাগে তোমাৰ গাঁওখন ভালেই লাগে হ'লেও চকৰি দেখাব নাই আমাৰ এইটো চোপা যোনটো পূজাৰ কলা চোপা 10টা হাবি আছে মাত্ৰ এই এটা গাঁৱৰ বদনাম কৰিব আনিছোঁ মই হ'ব তো এনেকৈ মোৰো কাম বন হৈ গ'ল আপোনালোকে মোৰ অতীতৰ খানি মানে চাই কিনে আহিলে কি হ'ল কি নহ'ল এনেকৈ আহি পালোঁ গুৱাহাটীৰ পৰা সুকলমে এটা ধুনীয়া ৰাইড মানে কি আৰু এনে কামাখ্যা মাক দৰ্শন কৰিলোঁ উল্টা পাল্টাকৈ অলপ গুৱাহাটীত ঘূৰিলোঁ আৰু সেনেকৈ দুটা কণ্টেণ্ট কাভাৰ কৰিলোঁ আৰু যিহেতু মানে ভিডিঅ' হাল্লা দেখছা যাওক ৰ তো দুটা কণ্টেণ্ট কাভাৰ কৰিলোঁ আৰু কণ্টেণ্ট মানে সেইটোতো কামাখ্যা মন্দিৰে দৰ্শন কৰিলোঁ আৰু নেক্সট এইটো কণ্টেণ্টত মানে সেই কৰিলোঁ আৰু এইখিনি অলপ উল্টা পাল্টাকৈ ঘূৰিলোঁ তো এনেকৈ গ'ল আৰু নেক্সট ভিডিঅ'ত লাগাল পাইছোঁ অতি শীঘ্ৰে আমি প্লেনিং কৰি আছোঁ প্লেনিং মানে ইমান ক'তো যোৱা নহয় আৰু বেলেগ কিবা এটা ভিডিঅ'ৰ প্লেনিং কৰি আছোঁ নেক্সট ভিডিঅ'ত গম পাব আৰু কি ভিডিঅ' বাই বাই